নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি এটা ডিজাইনাৰ বেকলেছ টপ এটা আৰম্ভ কৰিম সেই বেকলেছ টপটোৰ মেজাৰমেণ্টটো এনেকুৱা ধৰণৰ যোনটো বেক লেন্থ সেইটো হৈছে 14 ফ্ৰণ্ট লেন্থ 15/1/4 আপাৰ চেষ্ট 36 বাষ্ট ৰাউণ্ড মানে মেইন চেষ্ট হৈছে 37 আৰু ৱেষ্ট 31 বাষ্ট পইণ্ট 10 এপেক্স টু এপেক্স 7.5 ফ্ৰণ্ট নেক 8 আৰু বেক নেক হৈছে 9 এই বেকলেছ টপটোৰ কাৰণে আপোনালোকৰ এইখিনি মেজাৰমেণ্টৰ দৰকাৰ হ'ব তো আপোনালোকে এই টপটোৰ নিচিনা যদি বনাই তেনেহ'লে যিখিনি মই লৈছোঁ সেইখিনি ল'লে যথেষ্ট আপোনালোকৰ আৰু কিবা যদি এক্সট্ৰা লগা থাকে মানে যোনখিনি মানে আপুনি ল'ব লাগিব সেইটো ডিজাইন ওয়াইজ মানে আপোনালোকে ধৰি ল'ব লাগিব সেইখিনি যেনে ধৰণে মই এতিয়া মানে আৰম্ভ কৰিম তেনে ধৰণে আপোনালোকে দেখিলে বুজি পাব আহক আমি এতিয়া আৰম্ভ কৰোঁ এইটো আমাৰ ফ্ৰণ্ট পাৰ্ট আৰু এইটো হৈছে আমাৰ বেক পাৰ্ট আমি এতিয়া বেক পাৰ্টটো প্ৰথমতে আৰম্ভ কৰিম বেক পাৰ্টটো আমাৰ যোনটো বেক লেন্থ হয় সেইটো আমাৰ 14 হয় 14 হলে আমি 1 ইঞ্চ প্লাস কৰি পেলাই 15ত ল'ব লাগিব এইটো আমাৰ 15ত মাৰ্ক কৰিলো এতিয়া আমি 1 ইঞ্চ ডাউনত এটা মাৰ্ক কৰিম তাৰ পিছত 1 ইঞ্চ ডাউনত যেটো মাৰ্ক দিছো সেই মাৰ্কটোৰ পৰা আমি তল ফালে এতিয়া আমাৰ আৰ্ম হোলটো য'ত হ'ব সেইখিনি জায়গা আমাক লাগে গতিকে হেতু জায়গা কেনেকৈ পাব আপুনি যোনটো আমাৰ মেইন চেষ্ট আছে তাৰ স্বভাৱৰ এভাগ এটো 6 ইঞ্চি এক সুতা তাৰ লগত আপুনি 7.5 সেন্টিমিটাৰ প্লাস কৰক এইটো এতিয়া আমি এইটো সিধাকৈ মাৰ্কখিনি কৰি লম এইখিনি হল এতিয়া আমাৰ শোল্ডাৰ এইটোতো নালাগে তথাপি আমি জেনাৰেল যোনটো শোল্ডাৰ হয় তাৰ হাফ কৰি ললো 14 ধৰি লৈছো আমি 14 অৰ 7 এইটো আৰু এইফালে আপুনি 7.5 সেন্টিমিটাৰ 2.75 সেন্টিমিটাৰ এইফালে এটা মাৰ্ক কৰিব এইটো আৰু ইয়াতে আমাৰ এটা মাৰ্ক কৰি ল'ব দুই সুতা এইফালে এইখিনি হল এতিয়া আমাৰ আপাৰ চেষ্টটো আছে 36 আপাৰ চেষ্ট যদি 36 হয় তাৰ 4 ভাগৰ এভাগ এইটো 9 ইয়াত আমি মাৰ্ক কৰিম এইফালে আমাৰ সাইডত 1.5 ইঞ্চি মার্জিন ওয়েস্ট আমার 31 আছে তার 4 ভাগৰ এক ভাগ এটো 7/3/4 7.75 সেন্টিমিটার এটো তাৰ পিছত আমাৰ ইয়াতে এটা ডাৰ্ট হ'ব ডাৰ্টটোৰ কাৰণে আমি 7.5 সেন্টিমিটাৰ লম এটো তাৰ পিছত আমাৰ সাইডত মার্জিন যাব 1.5 ইঞ্চি মার্জিনটো আসলতে আপোনালোকৰ নিজৰ কথা কিছু মানে কমও ৰাখে কিছু মানে বেছিও ৰাখে জেনাৰেলি 1.5 ইঞ্চি ৰাখে আৰু এটা আমি এই মাৰ্কটোৰ পৰা এইখিনি লৈকে হাফ কৰিম এইটো তাৰ পিছত আমাৰ ইয়াতে 7.5 সেন্টিমিটাৰ হেতু আধা আধা কৰিব লাগিব এইটো এইখিনি হল এইটো মাৰ্ক কৰিলো এইটো মাৰ্ক কৰিলো আৰু ডাৰ্টটোৰ এইটো মাৰ্ক কৰিলো এইখিনি হল আমাৰ এইখিনিৰ মাৰ্কটো এনেকুৱাকে কৰি ল'ব লাগিব এইটো এইখিনিৰ আমাৰ দৰকাৰ নহয় বেকত কিন্তু এইখিনি আমাৰ এটো কাৰণে দৰকাৰ আছে
যে আমাৰ পিছফালে এই ষ্ট্ৰেপ দুডাল আছে, এই ষ্ট্ৰেপ দুডাল আচলতে লেন্থটো কিমান সেইখিনি বস্তু জানিবলৈ হ'লে আমাৰ এইখিনি বস্তুৰ খুব দৰকাৰ হ'ব। এতিয়া আমাৰ ষ্ট্ৰেপ দুডাল আমি ওলাম হিচাপটো, আগতে আমি বেকনেক ডিপ যোনটো হয় সেইটো আমাৰ 9 এইটো, আৰু এইফালে আমি এনেকুৱাকৈ এইটো মাৰ্ক কৰি ল'ম। এইখিনি হ'ল। এতিয়া আমাৰ ষ্ট্ৰেপ দুডাল আছে এইখিনি জেগাত, ইয়াতে আমাৰ চিলাই হ'ব, ধৰি লওঁ 1/2 ইঞ্চি তলত। তাৰ পৰা এইখিনিলৈকে কিমান আছে, এইফালেও আমাৰ চিলাইত যাব, এইখিনি আমাৰ চিলাইত যাব। এইখিনি জেগালৈকে আমাৰ কিমান আছে, 8/1/4 এইটো, মানে আমাৰ এই ষ্ট্ৰেপডালৰ লেন্থটো হৈছে 8/1/4। আপুনি ইয়াতে এনেকুৱা ধৰণে মাৰ্ক কৰি লওক। এই ষ্ট্ৰেপডাল আমি ইয়াতে দিম। এইটো 1/2 ইঞ্চি বহল হ'ব আপোনাৰ ষ্ট্ৰেপডাল। এইখিনি আপোনালোকক বুজি পোৱাৰ কাৰণে মই ড্ৰয়িংটো কৰিছোঁ আচলতে। যেতিয়া আপুনি এই ষ্ট্ৰেপডাল ইয়াতে লগাব, লগোৱাৰ পিছত এইফালে গৈ এইফালে চিলাই যোৱাৰ পিছত 8/1/4 থাকিব। বাছ এইখিনি হৈ গ'ল। এতিয়া আমি ইয়াতে কাটিং কৰিম। আমাৰ বেক পাৰ্টটো হৈ গ'ল, কিন্তু অলপমান বাকী আছে, এইখিনি মই পাছত বুজাই দিম আপোনালোকক। আমাৰ ফ্ৰণ্ট পাৰ্টটো এইটো, গতিকে ফ্ৰণ্ট পাৰ্ট যদি এইটো হয়, চাই লওক কি সুন্দৰকৈ ফটোটো দিয়া আছে। তো এইটো ডিজাইন যদি আমি কাটিব লাগে, তেনেহ'লে প্ৰথমতে আপুনি ফ্ৰণ্ট লেন্থটো কিমান আছিলে, মানে এইখিনিলৈকে কিমান আছিলে সেইটো জানিব লাগিব। আৰু এইখিনি যে আছে পইণ্ট, এইখিনি আপোনাৰ এক্সট্ৰা আহিব, মানে এক্সটেণ্ড। আমাৰ এইখিনিলৈকে লেন্থ আছে 15/1/4। আমি এইফালে 3 ইঞ্চিমান জেগা এৰি পেলাই ইয়াতে আমি এটা মাৰ্ক কৰি ল'ম। প্ৰথমতে 3 ইঞ্চি এৰি লৈ আমি এটা মাৰ্ক কৰিম। প্ৰথমতে 3 ইঞ্চি এৰি মাৰ্কটো কৰি ল'লোঁ। তাৰপিছত আমাৰ ফ্ৰণ্ট লেন্থটো 15/1/4 যদি হয়, 1 ইঞ্চ প্লাছ কৰি পেলাই 16/1/4 16.25 এইটো, আৰু 1 ইঞ্চ ডাউনত এটা মাৰ্ক কৰিলোঁ। আমি বেক পাৰ্টটো ইয়াতে বহাই পেলাই এইফালে আপুনি 1/2 ইঞ্চি প্ৰথমতে এৰি ল'ব। এইফালে 1/2 ইঞ্চিত এটা মাৰ্ক কৰি লওক। তাৰপিছত আপুনি এনেকুৱাকৈ বহাই ল'ব। এইখিনি ঠিক আছে। এই মাৰ্কটো আপুনি কৰি ৰাখক ইয়াতে। এতিয়া এই মাৰ্কখিনি যে আছে, এই মাৰ্কটো ইয়াতে কৰি ৰাখিব। বাছ এইখিনি আমি এতিয়া সাইড কৰি দিম। আমাৰ ফ্ৰণ্ট নেক ডিপ আছে 8 ইঞ্চ, এইটো 8, এই চিনডালত এনেকুৱাকৈ ল'ব।
স্কেলৰ সহায়ত হ'লে কি হয়, মাৰ্কবিলাক বঢ়িয়া হয়। কিছুমানে হয়তো হাতেৰেও খুব সুন্দৰভাৱে দিব পাৰে। যোনে নোৱাৰে মই তাৰ কাৰণে কৈছোঁ। আৰু এই মাৰ্কটো এতিয়া আমি অলপ দীঘলকৈ ৰাখিম। এইটো হৈ গ'ল। 2 চুটা এইফালে আৰু এটা মাৰ্ক দিম। এইটো হৈ গ'ল। এইখিনি আমাক লাগিব। আৰু ইয়াতে আমাৰ চিলাইত যাব। ইয়াতে চিলাইত যাব। এতিয়া আমাৰ এইখিনি জাগাৰ পৰা আপুনি বাষ্ট পইণ্ট যোনটো হয় সেইটোৰ মাৰ্কটো উঠাই ল'ব লাগিব। ইয়াতে বাষ্ট পইণ্ট নম্বৰ 10, গতিকে ইয়াতে আমি এটা মাৰ্ক কৰিব লাগিব। এইটো দি দিলোঁ। এইখিনি হৈ গ'ল। এতিয়া আমি এই মাৰ্কটো ইয়াতে কৰি ল'ব লাগিব। এইটোও দিলোঁ। এইখিনি হ'ল। আমাৰ এই যোনটো বাষ্ট পইণ্টৰ মাৰ্ক আছে এইটো আমি চিধাকৈ উঠাই ল'ম। এইটো উঠাই ল'লোঁ। এতিয়া এপেক্স টু এপেক্স আমাৰ 7.5 আছে, তাৰ আধা এইটো। চিধা গুচি যাওক তলত এইখিনি। তাৰ পৰা আপুনি 1/2 ইঞ্চি কমাই ল'ব। এইখিনি মাৰ্ক আমি কৰি থলোঁ। এতিয়া আমাৰ মেইন চেষ্ট কিমান আছে, বাষ্ট ৰাউণ্ড যোনটো হয় সেইটো 37। তাৰ লগত আপুনি 2 প্লাছ কৰক। 37 প্লাছ 2 39। 39ক ডিভাইড কৰক 4, 9.75। 9.75 এইটো। ইয়াতে মাৰ্কটো কৰি ল'লোঁ। ইয়াতে ছাইডত মাৰ্জিন আমাৰ 1.5 ইঞ্চি। ৱেষ্টটো আমাৰ 31, তাৰ 4/4 এভাগ এইটো আগতে এইটো দি ল'ব। তাৰপিছত আপুনি ইয়াতে 2/1/4 ইয়াতে মাৰ্ক দি ল'ব। তাৰপিছত ইয়াতে আমাৰ ছাইডত 1.5 ইঞ্চিটো দি ল'ব। এইখিনি হ'ল। ইয়াতে আমি 2/1/4 ৰাখিছোঁ। এই মাৰ্কটোৰ পৰা ইয়াতে দি লওক 2/1/4। এইখিনি কানেক্ট কৰি লওক। এইখিনি কানেক্ট কৰি লওক। তাৰপিছত আপোনাৰ এইটো আমি জেনেৰেল এটা মাৰ্ক কৰি ল'ম। এইটো এতিয়া আমাৰ এই স্কেলডাল এনেকুৱাকৈ ধৰি ল'ব। ইয়াতে যিমান লৈছোঁ তাৰ আধা কৰক। এইটো এইখিনি হৈ গ'ল। এই মাৰ্কখিনি ইয়াতে কৰি লওঁ। এইফালে আমি 1/2 ইঞ্চি ডাউন কৰিম। এইফালে আমি 7.5 চেণ্টিমিটাৰ ডাউন কৰিম। এইফালে আপ কৰিম। এই মাৰ্কটোৰ পৰা আপ কৰিম এইটো। আৰু এই মাৰ্কটোৰ পৰা আমি এই মাৰ্কটো কিমান পালোঁ, 5 ইঞ্চি 1 চুটা 5.1 আছে। এইটো 5.1। এই মাৰ্কটোৰ পৰা এতিয়া এই মাৰ্কটো কানেক্ট কৰিম। এইটো দি দিলোঁ। এতিয়া আমাৰ এই শ্বেপটো কিমানখিনিৰ পৰা হ'ব আচলতে, এইটো 3 ইঞ্চি আধা চুটা এইফালে আহিব। এতিয়া আপুনি এইটো মাৰ্ক এনেধৰণে কৰক। এইটো মাৰ্ক এনেধৰণে কৰক। বাছ এইখিনি হৈ গ'ল। এতিয়া এই যোনখিনি ষ্ট্ৰেপডাল যে আছে সেইখিনি আমাৰ কিমান হ'ব, সেইখিনি আমি 1.5 ইঞ্চি ৰাখিম।
বা 1.7 1.5 ইঞ্চি ৰাখিলে যথেষ্ট এইটোৰ কাৰণে এইটো 1.5 ইঞ্চি থাকিব লাগিব 1.5 আৰু ইফালে 2 সুতা ৰাখিব লাগিব ইয়াতে আমাৰ কিমানখিনি হৈ গ'ল 2.1 ইয়াতে আমি মাৰ্কটো কৰিম এইটো হৈ গ'ল এতিয়া আমাৰ এই স্কেলডাল এইখিনিত লৈ লওক এইটো এতিয়া আমি এইখিনি জায়গা জুখিব লাগিব ইয়াতে কিমান আছে এই মাৰ্কটোৰ পৰা এই মাৰ্কটো 5.5 সিধা এইখিনিত গুচি যাওক এইটো এতিয়া আমাৰ এই হাফ ইঞ্চি যে ডাউন কৰিছিলো এই হাফ ইঞ্চিটোৰ পৰা এইখিনি আপুনি এনেকুৱাকৈ দি দিয়ক এইখিনি হৈ গ'ল এইখিনিলৈকে বুজি পাইছে আপোনালোকে এতিয়া আমি ইয়াতে এটো সিধাকৈ টানি লওক এটো একদম সিধাকৈ টানি ল'ব লাগিব এটো আমাৰ যোনটো পইণ্ট আছে সেই পইণ্টটো লম ইয়াতে এটো ললো এতিয়া আমি এই মাৰ্কটো আৰু এই মাৰ্কটো এনেকুৱাকে লক কৰি লওক আপুনি বা পিছতো আপুনি এইখিনি কৰিব পাৰিব সেইখিনি মই বুজাই আছো আপোনালোকক প্ৰথমতে আমি এই যোনটো লেন্থ আমাৰ যোনটো বেক পাৰ্টৰ পিকচাৰ আছিলে এইটো বেক সাইডে আমাৰ হুক আই পট্টি হ'ব ইয়াতে তো হেতু দীঘলটো কিমান ল'ব লাগিব ফ্ৰন্টৰ পৰা বেকৰ ফালে কিমান যাব আমি হেতু কাৰণে বেকটো এইখিনি জায়গা ৰাখি থৈছিলো এইটো ইয়াতে আমি লগাম গটিকে এইখিনি যদি আমি লগাও তেনেহলে ইয়াতে আমাৰ লাগিব 3/4 মানে 3 ইঞ্চি 2 সুতা ইয়াতে আমি 3 ইঞ্চি 2 সুতা ল'ব লাগিব এই মাৰ্কটোৰ পৰা 3 ইঞ্চি 2 সুতা এটো আপুনি সিধাকৈ টানি লওক আৰু ইফালে হাফ ইঞ্চি বেছিকৈ ৰাখিব ইফালে সিলাইৰ কাৰণে লাগিব এটো সব হাফ ইঞ্চি হৈ গ'ল এতিয়া আমি এইখিনি বুজিব পাৰিলো এইখিনি অলপমান ডাৰ্ক কৰি দিলো আৰু ইয়াৰে আমি এতিয়া কোনখিনি কাটি উলিয়াই পেলাম এইখিনি আমাক নালাগে হাইলাইট কৰি দিছো এইখিনি আমাক নালাগে এইখিনি আমাক নালাগে এইখিনি আমাক নালাগে আৰু এইখিনি আমাক নালাগে এইখিনি আমি কাটি উলিয়াই দিম এতিয়া আমাৰ এই মাৰ্কটোৰ পৰা এইখিনি কিমান দূৰত্ব আছে 3 ইঞ্চি এইফালে আমি সিধা কৈ লম ইয়াতো আমি 3 ইঞ্চি এইফালে দি দিম 3 ইঞ্চি চিন দি পেলাই এটো আমি এনেকুৱা ধৰণে মাৰ্ক কৰি লম এতিয়া আমি এই মাৰ্কটো এইফালে এটোৰ পৰা এইখিনি লৈকে আমি এটো শেপটো দি দিম আপোনালোকে এই ফ্ৰেঞ্চ কাৰ্ভডালেৰো দিব পাৰিব এইটো দেখিছে মই যেনেকুৱা ধৰণে দিছো ঠিক তেনেকুৱা ধৰণে আহিছে এইখিনি সুন্দৰভাৱে হৈ গৈছে আপোনালোকে এতিয়া বুজিব পাৰিছে আৰু যদি কিবা বুজি পোৱা নাই তেনেহলে আপোনালোকে মোক কিবা সুধিব লগা থাকিলে সুধিব পাৰে যোনে বুজা নাই যোনে বুজিছেটো ভাল কথা আৰু এইখিনি নাথাকে আমাৰ এইখিনি নাথাকে এইখিনি আমি উৰাই দিম এইখিনি আমি উৰাই দিম এটো আমাৰ ফ্ৰন্ট হৈ গ'ল এতিয়া আমি
কাটিং কৰোঁ। এইখিনিলৈকে হ'ল। এতিয়া আমাৰ এইখিনি কাটি উলিয়াই পেলাব লাগিব। আমাৰ ফ্ৰণ্ট পাৰ্টটো কি সুন্দৰভাৱে হৈ গ'ল। এইটো এনেকুৱাকৈ থাকিব, এইফালে এনেকুৱাকৈ থাকিব, পিছফালে এইটো চাই লওক। এইটো কি সুন্দৰ হ'ব, আপোনালোকে চাওক। যোনটো পিকচাৰ হয়, ফটো হয়, সেইটো নিচিনা ছেম হৈছে, চাওক। স্ক্ৰীনতটো দিয়াই আছে, সেইটো চালেও গম পাই যাব। এতিয়া আমাৰ যেতিয়া মেইন ফেব্ৰিক কাটিম, মানে মেইন কাপোৰ, তেতিয়া আপুনি এই চাইডে 3 সূতা কাপোৰ ৰাখি ল'ব, আৰু এইখিনিতো 3 সূতা কাপোৰ ৰাখি ল'ব, আৰু বাকী ক'তো একো ৰাখিব লগা নাই। বাছ ডাইৰেক্ট বহাই দিব, কাটি দিব। এইটো ফ্ৰণ্ট হৈ গ'ল। আৰু আমাৰ বেক যোনটো আছিলে, বেকটোৰ এইখিনি আমি কাটি উলিয়াই পেলাব লগা আছিলে। আৰু আমাৰ এই ষ্ট্ৰেপডাল যে আছিল 814, ইয়াতে লিখি থ'ব ষ্ট্ৰেপ লেন্থ 814, এইটো আপুনি লিখি ল'ব। আৰু লগাব যে আপুনি ইয়াতে মাৰ্কটো কৰি ৰাখিব। আৰু এইখিনি আপোনাৰ ডিষ্টেঞ্চটো যিমান আছে 2.75 চেণ্টিমিটাৰ, এইটো যেতিয়া এইটো পাৰ্টত লগাব, তেতিয়া আপুনি এইখিনি জেগাতে লগাব। এইখিনি জেগাতে লগাব, এইখিনিত। ইফালে 1/2 ইঞ্চি চিলাইৰ কাৰণে আছে, ইয়াতে 2.75 লৈ ল'ব। ইয়াতে 1/2 ইঞ্চি আছে, ইয়াৰ পৰা এইখিনিত 2.75, বাছ হৈ গ'ল। এতিয়া এইটো আমাৰ ফ্ৰণ্ট পাৰ্টটো বুজিলোঁ, এইখিনি আমাৰ দৰকাৰ নাই। আৰু এইটো আমাৰ হৈ গ'ল বেক পাৰ্ট, এইখিনি আমাৰ কমপ্লিট হৈ গ'ল। এতিয়া আজিলৈ ইমানেই আছিলে, ধন্যবাদ। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ আপোনালোকে কৰি দিব।